নিজৰ মানুহ কাৰণে তোমাক আমি বিশ্বাস কৰিছোঁ যে একে ভালুৱা মানুহ তোমাৰ কাৰণে টেনশ্যন নাই তুমি যদি আমাক যদি ক'লা যে চৰিফুল মাটিটো নল'বা নহয় আমি মাটিটো নলওঁ নহয় আমি মাটিটো যেতিয়া প্ৰথম লওঁ তেতিয়া আমি স্বামীৰক সুধিছোঁ গাঁৱৰ মানুহ হয় স্বামীৰ নে কি তাৰ নাম ইণ্ডাছ নে স্বামীৰ হয় তেওঁক ক'লোঁ কি হেৰি মাটিটো যে ল'ম যে এতিয়া চোৱা বুলি একচনীয়া পতা হয়নে নহয় একচনীয়া হ'লে তোমাৰ গাত একো নাই নাই গিজেন মাটি বোলে এভেচন হৈ আছে বোলে গিজেন নহয় তুমি চিন্তা নকৰিবা চৰিফুল নিজৰ মানুহ হয় তুমি মাটিটো লোৱা বুলি হা একো টেনশ্যন নাই চোৱা বুলি কষ্ট কৰা পইচা হয় দিনটোত নিগনি মৰা বিকি চিঞৰি এইবোৰ টকা দিছোঁ 3 লাখ টকা তেতিয়া একো টেনশ্যন নাই বুলি কৈছে কওঁতে তেতিয়া আমি মাটিটো লৈ লৈছোঁ লোৱাৰ পিছত যেতিয়া এভেচনৰ কথা তাক মই বিচাৰি ফুৰিছোঁ কথাষাৰ সুধিবলৈ সি এদিন মোক দেখা নিদিলে হা স্বামীৰেও কৈছে ল'বলৈ আৰু মাটি মালিকে কৈছে কি একো টেনশ্যন নাই আমি পটা উলিয়াই দিম হে মাটি মালিকৰ নামটো কি আছিলে মাটি মালিকৰ নামটো অমূল্য হা এইফালে কিনাৰটো অমূল্য তেতিয়া মই ক'লোঁ চাওক আপোনাৰ মাটিটো যে একচনীয়া পতা হয় তেতিয়া ঠিক আছে আমাৰ একো টেনশ্যন নাই যদি বোলে গিজেন মাটি হয় তেতিয়াহ'লে আমাক 2 নম্বৰ কৰি আপুনি নিবি বোলে গিজেন মাটি নহয় একচনীয়া পতা হয় হেৰি 2 লাখ টকা কথা লৈছে আমি ডেৰ কথা মাটি লৈছোঁ 3 লাখ টকা দি হে কি আছিলে মাটি মালিকৰ নামটো কি আছিলে অমিন্দ তেখেত মাটি মালিক হয় আৰু এতিয়া ধৰা যেন তেখেতেও চহী দিছিলে আমাক ল'ব পাৰিব বুলি কৈছিলে স্বামীৰ ইনকাছ তেখেতেও চহী দিছে আমাক আৰু গাঁওবুঢ়াইও চহী দিছে সোধপোছ কৰি পিনিহে মাটিটো লোৱা হৈছে আমাৰ 3 লাখ টকা দিয়া কথা 3 লাখ টকা পূৰা লৈছে কাগজত আমাৰ দলিলত চাইন আছে স্বামীমদাৰ আছে আৰু আপোনাৰ মাটি মালিকৰ আছে আৰু কোন গাঁওবুঢ়া আছে নেকি ইমতিয়াজ চাবা কোন হয় সেইজন স্বামীম সিহঁতে মানে গাঁৱৰ মানুহ হয় সেইজন তেখেতো আছে মাটি বাৰী লওঁতে মেলোতে তেখেতে আমাৰ লগত গৈছে মেলিছে ল'ব পাৰিব ভাল মাটি তেনেকৈ আমাক কৈছে এতিয়া তেখেতে নাজানো বুলি কৈছে এতিয়া আঁতৰি গুচি গ'ল আপোনালোকে দেখিছে কওঁতে ধৰোঁতে কেনেকৈ আঁতৰি গুচি গৈছে